শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত মনমোহনীপুৰ চাহ বাগিচাত চপাই নৈৰ খহনীয়া অব্যাহত আছে। চপৰা চপৰে খহিছে চপাই নৈৰ গৰা, আৰু যাৰ ফলত এতিয়া এই মনমোহনীপুৰ চাহ বাগিচাৰ বহু চাহ শ্ৰমিক পৰিয়ালৰ ঘৰ দুৱাৰ ইয়াতে যা গৈছে, আৰু তেওঁলোকৰ জীৱন সম্পত্তি নিৰাপত্তাৰ বাবে তেওঁলোকে এতিয়া অন্য ঠাইলৈ ঢাপলি মেলিব লগা হৈছে এই চপাই নৈৰ যি কালৰূপী খহনীয়াৰ বাবে। ইয়াত যি মনমোহনীপুৰ চাহ বাগিচাৰ চাহ গছো এই চপাই নৈৰ প্ৰবল খহনীয়াত এফালৰ পৰা যা গৈছে। বিগত কেইবাবছৰ ধৰি এই মনমোহনীপুৰ চাহ বাগিচাত খৰস্ৰোতা চপাই নৈৰ খহনীয়া অব্যাহত আছে, কিন্তু বিভাগীয় কৰ্তৃপক্ষ আৰু যি স্থানীয় বিধায়ক সাংসদ সকলো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে। মই পোনে পোনে দেখুৱাম কেনেধৰণে ইয়াতে চপাই নৈয়ে ব্যাপক ৰূপত খহনীয়া অব্যাহত ৰাখিছে, আৰু এইসমূহ চাহ গছ এতিয়া এফালৰ পৰা এনেধৰণে যা গৈছে। মন কৰিবলগীয়া কথা যে যি ঢেকিয়াজুলি চহৰৰ পৰা বাতাচীপুৰ ৰেল ষ্টেচন সংযোগী যিটো গুৰুত্বপূৰ্ণ গড়কপ্তানি পথ, এই পথটো খহনীয়াত আক্ৰান্ত হবলৈ মাত্ৰ 20 ফুট মানহে বাকী আছে। একেদৰে ইয়াতে মই দেখুৱাইছো, ইয়াতে যিসকল স্থানীয় চাহ শ্ৰমিক পৰিয়াল আছে তেওঁলোকৰ ঘৰ দুৱাৰো এনেধৰণে যা গৈছে। আৰু তেওঁলোকৰ বহু পৰিয়াল তেওঁলোকে জীৱন সম্পত্তিৰ নিৰাপত্তাৰ বাবে অন্য ঠাইলৈ এতিয়া ঢাপলি মেলিব লগা হৈছে। আৰু এয়া হৈছে এই চপাই নৈখন, আৰু এই চপাই নৈখনে এনেধৰণে বিগত কেইবাবছৰ ধৰি ব্যাপক ৰূপত খহনীয়া অব্যাহত ৰাখিছে, যদিও বিভাগীয় কৰ্তৃপক্ষ কিংবা স্থানীয় জনপ্ৰতিনিধি সকলো নিৰ্বিকাৰ ভূমিকা পালন কৰিছে। মোৰ কাষতে আছে এয়া যি ঢেকিয়াজুলি চহৰৰ পৰা বাতাচীপুৰ ষ্টেচন সংযোগী এইটো গুৰুত্বপূৰ্ণ ৰেল ষ্টেচনলৈ যোৱা এটা গুৰুত্বপূৰ্ণ গড়কপ্তানি পথ, আৰু এই পথটো খহনীয়াত আক্ৰান্ত হবলৈ মাত্ৰ 20 ফুট মানহে বাকী আছে। যদিহে নদীৰ পানী বাঢ়ে তেনেহলে এই বছৰ এই যি গুৰুত্বপূৰ্ণ পথটো খহনীয়াত যে আক্ৰান্ত হব সেয়া এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে। মনমোহনীপুৰ যি চাহ বাগিচা, এই চাহ বাগিচাৰ স্থানীয় শ্ৰমিকসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিম। কিমান বছৰৰ পৰা নদী ভাঙি আছে? 5-6 বছৰ মান হৈ গৈছে এতিয়ালৈকে, মানে নদীখনটো ভাঙি আছে, লেকিন চোৱা নাই। কি নদী এইটো নাম? এইটো চপাই নদী বুলি কয়। ইফালৰ পৰা আহিছে, তো এতিয়ালৈ ৰাস্তাই পাই যাব। বাৰী কেইটা আছে, ঘৰ মানুহ কেইটা, গছ কাটি বাগান লৈ গ'ল। বাগানৰ চাহ গছো যথেষ্ট ফল লৈ গৈছে, পুৰা লৈ গৈছে। এতিয়ালৈকে হোৱা নাই বৰ্তমান। প্ৰটেকশ্যনৰ ব্যৱস্থা কি কৰা? প্ৰটেকশ্যনৰ ব্যৱস্থা কৰা নাই এতিয়ালৈকে। বহু পৰিয়ালৰ ঘৰ দুৱাৰো নিছে নেকি নদী? লৈছে, কমেও 20টা মান ঘৰৰ ঘৰ দুৱাৰ গৈছে, নদী লৈ গৈছে। যিখিনি কিবা ইফালে বনাই আছে ঘৰ কেইটা নিজে নিজে, বাগানৰ পৰা কেইটা 2-3টা মান দিছে ঘৰ। এইটোৱে প্ৰটেকশ্যন হোৱা নাই ন? নাই হোৱা। দেখা গৈছে যিটো এতিয়া বাতাচীপুৰৰ ঢেকিয়াজুলি ৰোড, এইটো অলপ বাকী আছে। অলপ এতিয়া বাকী আছে, তো ৰাস্তাই পাবলৈ এইটো চৰকাৰে চাব লাগে, নহলে ৰাস্তাৰ মানুহে চাব। এনেকা হৈ গৈ আছে বস্তুকেইটা। আৰু এগৰাকী স্থানীয় শ্ৰমিক আছে, কি কব? ইয়াত মানুহ আহিছে নাই চাবলৈ? চৰকাৰৰ মানুহটো আহিছিলে চাবৰ কাৰণে, এতিয়াতো অহা নাই। কিমান দিন হৈ গ'ল, আমাৰো ঘৰ ভাঙি গ'ল। আমিও এইফালে ঘৰ বনাইছো বাতাচীপুৰত। ইয়াৰ পৰা গুচি গলা কিমান দিন হ'ল? আমাৰ এইখিনি 5 মাহ 5 বছৰ মান হ'ব ভাঙি দিছে। এইফালে আছিলে আমাৰ ঘৰটো, আগতো আমাৰ ঘৰ ভাঙিছিলে। চৰকাৰৰ পৰা দিছিলে অকমান কিবা সহায় কৰিছিলে, এইটো দি আৰু বনাইছো ঘৰটো। এইটোৱে আৰু নিশ্চয়কৈ এনেধৰণে এইসকল চাহ শ্ৰমিক তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি আছে। বিগত 5 বছৰৰ পৰা এই যি মনমোহনীপুৰ চাহ বাগিচা, ইয়াত যি চপাই নৈয়ে ব্যাপক ৰূপত খহনীয়া অব্যাহত ৰাখিছে, যাৰ ফলত ইয়াৰ বহু যি চাহ শ্ৰমিক পৰিয়াল আছে তেওঁলোকৰ ঘৰ দুৱাৰ মাটি ভেটি, আৰু এই মনমোহনীপুৰ আৰু মোনাবাগ চাহ বাগিচাৰ চাহ গছো ইয়াতে চপাই নৈৰ যি প্ৰবল খহনীয়া, এই খহনীয়াত যা গৈছে। কিন্তু নিৰ্বিকাৰ জলসম্পদ বিভাগ, স্থানীয় জনপ্ৰতিনিধি, সেয়েহে তেওঁলোকে দাবী জনাইছে ইয়াত শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা যি ঢেকিয়াজুলি আৰু বাতাচীপুৰ সংযোগী যি গড়কপ্তানি পথ আছে, এই পথটো যা যোৱাৰ উপক্ৰম হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।